আমাৰ আজি মাজুলীৰ যিটো কাৰ্যসূচী সেইটো পূৰ্ব নিৰ্ধাৰিত। বহুত আগতে আমি মাজুলী, কালি বিহালী আৰু কালিলৈ লখিমপুৰৰ কাৰ্যসূচী আছিলে। গতিকে আমাৰ যিখিনি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী চলি আছে সেইখিনি শেষ হোৱাৰ পিছতেই দলে যিটো সিদ্ধান্ত ল'ব এইটো মই আপোনালোকক জনাম। টেলিফোনত কথা পাতি আছোঁ, বহা নাই, কিন্তু টেলিফোনত অখিল গগৈ ডাঙৰীয়াৰ সৈতে কথা পাতিছোঁ, লুৰিণ গগৈ ডাঙৰীয়াৰ সৈতে পাতিছোঁ, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ সৈতেও পাতিছোঁ। কেতিয়ালৈ হোৱাৰ সম্ভাৱনা? খাটাংকে মই এই মুহূৰ্তত কৈ দিবলৈ অসুবিধা, কাৰণ এইটো এটা দলীয় সামূহিক সিদ্ধান্ত। কিন্তু নিশ্চিতভাৱে যি সিদ্ধান্ত হ'ব আমি ৰাজহুৱা কৰিম। মোক চিআইডিৰ পৰা ফোন কৰিছিলে, মই সহযোগ কৰিম বুলি কৈছোঁ। আৰু জেল ফাঁচীত যি হ'ব হ'ব আৰু। আপুনিতো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ অশ্লীল ইংগিত দিয়া এইটোতো চবেই দেখিছে। এইটোতো বাঁহ দিয়া, এইটোতো আমাৰ গাঁৱত তোমালোকেও কোৱা বাঁহ দিয়া। বাঁহটো আহিছে আহোম ৰজাৰ দিনত যিটো কৈছিলে যে নচচা শূলত দিয়া। এতিয়া ল'ৰা ছোৱালীবিলাকে ইমান দীঘলকৈ নকয়, নচচা শূলটোকে বাঁহ হ'ল। এইটো কৈছোঁ, তাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছে যে ভূপেন বৰা কেইদিনমান জেলত থাকিব লাগিব। আমাৰ আজি মাজুলীৰ যিটো কাৰ্যসূচী সেইটো পূৰ্ব নিৰ্ধাৰিত। বহুত আগতে আমি মাজুলী, কালি বিহালী আৰু কালিলৈ লখিমপুৰৰ কাৰ্যসূচী আছিলে। গতিকে আমাৰ যিখিনি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী চলি আছে সেইখিনি শেষ হোৱাৰ পিছতেই দলে যিটো সিদ্ধান্ত ল'ব এইটো মই আপোনালোকক জনাম। টেলিফোনত কথা পাতি আছোঁ, বহা নাই, কিন্তু টেলিফোনত অখিল গগৈ ডাঙৰীয়াৰ সৈতে কথা পাতিছোঁ, লুৰিণ গগৈ ডাঙৰীয়াৰ সৈতে পাতিছোঁ, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ সৈতেও পাতিছোঁ। কেতিয়ালৈ হোৱাৰ সম্ভাৱনা? খাটাংকে মই এই মুহূৰ্তত কৈ দিবলৈ অসুবিধা, কাৰণ এইটো এটা দলীয় সামূহিক সিদ্ধান্ত। কিন্তু নিশ্চিতভাৱে যি সিদ্ধান্ত হ'ব আমি ৰাজহুৱা কৰিম। মোক চিআইডিৰ পৰা ফোন কৰিছিলে, মই সহযোগ কৰিম বুলি কৈছোঁ। আৰু জেল ফাঁচীত যি হ'ব হ'ব আৰু। আপুনিতো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ অশ্লীল ইংগিত দিয়া এইটোতো চবেই দেখিছে। এইটোতো বাঁহ দিয়া, এইটোতো আমাৰ গাঁৱত তোমালোকেও কোৱা বাঁহ দিয়া। বাঁহটো আহিছে আহোম ৰজাৰ দিনত যিটো কৈছিলে যে নচচা শূলত দিয়া। এতিয়া ল'ৰা ছোৱালীবিলাকে ইমান দীঘলকৈ নকয়, নচচা শূলটোকে বাঁহ হ'ল। এইটো কৈছোঁ, তাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছে যে ভূপেন বৰা কেইদিনমান জেলত থাকিব লাগিব। আমাৰ আজি মাজুলীৰ যিটো কাৰ্যসূচী সেইটো পূৰ্ব নিৰ্ধাৰিত। বহুত আগতে আমি মাজুলী, কালি বিহালী আৰু কালিলৈ লখিমপুৰৰ কাৰ্যসূচী আছিলে। গতিকে আমাৰ যিখিনি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী চলি আছে সেইখিনি শেষ হোৱাৰ পিছতেই দলে যিটো সিদ্ধান্ত ল'ব এইটো মই আপোনালোকক জনাম। টেলিফোনত কথা পাতি আছোঁ, বহা নাই, কিন্তু টেলিফোনত অখিল গগৈ ডাঙৰীয়াৰ সৈতে কথা পাতিছোঁ, লুৰিণ গগৈ ডাঙৰীয়াৰ সৈতে পাতিছোঁ, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ সৈতেও পাতিছোঁ। কেতিয়ালৈ হোৱাৰ সম্ভাৱনা? খাটাংকে মই এই মুহূৰ্তত কৈ দিবলৈ অসুবিধা, কাৰণ এইটো এটা দলীয় সামূহিক সিদ্ধান্ত। কিন্তু নিশ্চিতভাৱে যি সিদ্ধান্ত হ'ব আমি ৰাজহুৱা কৰিম। মোক চিআইডিৰ পৰা ফোন কৰিছিলে, মই সহযোগ কৰিম বুলি কৈছোঁ। আৰু জেল ফাঁচীত যি হ'ব হ'ব আৰু। আপুনিতো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ অশ্লীল ইংগিত দিয়া এইটোতো চবেই দেখিছে। এইটোতো বাঁহ দিয়া, এইটোতো আমাৰ গাঁৱত তোমালোকেও কোৱা বাঁহ দিয়া। বাঁহটো আহিছে আহোম ৰজাৰ দিনত যিটো কৈছিলে যে নচচা শূলত দিয়া। এতিয়া ল'ৰা ছোৱালীবিলাকে ইমান দীঘলকৈ নকয়, নচচা শূলটোকে বাঁহ হ'ল। এইটো কৈছোঁ, তাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছে যে ভূপেন বৰা কেইদিনমান জেলত থাকিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।